নমস্কাৰ মই অঞ্জলিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি মই আপোনালোকৰ কাৰণে বিক্ৰী প্লান কেইটামান লৈ আহিছোঁ তাকে দেখাব লৈছোঁ আৰু এয়া দেখিছে নহয় মোৰ ইয়েলো কালাৰ একজোৰা জোপা অকনমান দেখাই দিছোঁ ফুলি আছে আৰু তাৰো পুলি আছে যদি লাগে আপোনালোকে ল'ব পাৰিব আৰু এই জোপা মই হেদিনাখন এটা ভিডিঅ'ত দেখাইছিলোঁ এই ফুলজোপা ইমান ধুনীয়াকৈ ফুলি থাকে নহয় এতিয়াও বহুত বেছি ফুলি আছে আৰু হেদিনাখন বৰ খৰখেদা হোৱাত মই ভালকৈ দেখাব নোৱাৰিলোঁ সেইকাৰণে আজি আকৌ মই অকণমান ভালকৈ দেখাই দিছোঁ এয়া চাওকচোন এতিয়াও কিমান বাকী ফুলে কলি আছে ফুলিবলৈ আৰু ইমান বৰষুণ দিছে সদায়ে বৰষুণ দি আছে কিন্তু ইয়াৰ এটা পাহিও নষ্ট হোৱা নাই এই ফুলটো সঁচাকৈ বৰ ভাল লাগে এই ফুলজোপা মোক এখন নাৰ্চাৰীৰ পৰা গিফ্ট কৰিছিলে আজি 3-4 বছৰ আগতে তেতিয়া পিছে নতুন আছিলে আৰু মোক কৈছিলে এই গছজোপা আপুনি লুকুৱাই ৰাখিব নহ'লে চুৰ হ'ব আৰু মই এটা ডাঙৰ টাবত দি থৈছোঁ দেখিছেনে এই টাবতে ইমান ধুনীয়াকৈ গ্ৰ' হৈছে এইজোপাৰ নাম হৈছে চুইট অটম ক্লেমেটিছ আৰু এয়া ওচৰতে দেখিছে দুজোপা পাম আছিলে সেইকাৰণে পামজোপা মই দেখাই দিছোঁ এইজোপা ইয়েলো লেটেনিয়া পাম বুলি কয় তাৰমানে ইয়াৰ ষ্টিমডাল ইয়েলো কালাৰ হয় আৰু এটা খুব ধুনীয়া পাম হয় এজোপা আপোনালোকে ল'ব পাৰিব এজোপা ইনডোৰ আৰু আউটডোৰ দুইটাতে গ্ৰ' হয় আৰু মাটিত যদি দি দিয়ে ই যথেষ্ট ডাঙৰ হয় তেতিয়াও ইয়াৰ লুকটো বেলেগ এটা ধুনীয়া দেখে আৰু যদি আপোনালোকে টাবত দিয়ে টাবতো খুব ধুনীয়া হয় তাকে আছে মোৰ ওচৰত দুজোপা পাম গতিকে মই শ্বেয়াৰ কৰিলোঁ যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব আৰু স্ক্ৰীনত থকা নম্বৰটোত স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব এইজোপা হৈছে ৰেড লেটেনিয়া পাম এয়া ষ্টিমডাল ৰেড কালাৰ হয় আৰু পাতৰ কাষকেইটাও অকণমান ৰঙচুৱা হয় এইটো এটা পাম খুব ধুনীয়া সুন্দৰ হয় এইটো যদি আপোনালোকে মাটিত দিয়ে ইয়াৰ গুৰিটো যথেষ্ট শকত হৈ যায় আৰু দেখিবলৈ ইয়াৰ লুকটো বেলেগ এটা সৌন্দৰ্য আহে আৰু ইনডোৰ আৰু আউটডোৰ দুইটাতেই ধুনীয়া হয় আপোনালোকে টাবত যদি দিয়ে টাবতো খুব ধুনীয়া এটা লুক আহে আপোনালোকে ল'ব পাৰিব এয়া মই দুজোপা পাম দেখাইছোঁ আপোনালোকে যদি আপোনালোকে ল'ম বুলি ভাবিছে ল'ব পাৰিব তাৰ পাছতে আহিলোঁ এইজোপা হৈছে চাইনাডল আচলতে গছৰ পাতখিলা একদম কমন যদিও ইয়াৰ এটা বিশেষত্ব আছে এনেকুৱা পাতৰ গছবিলাক সাধাৰণতে আউটডোৰ হয় ইনডোৰ নহয় আৰু এইজোপা হৈছে ফুল্লি ইনডোৰ প্লান্ট আপোনালোকে ইনডোৰটো থ'ব পাৰে আউটডোৰটো থ'ব পাৰে আৰু যদি সূৰ্য পোহৰত ই ডাঙৰ হয় বা বাহিৰত আউটডোৰত ডাঙৰ হয় তেতিয়া ফুলো আহে আৰু এইজোপা হৈছে ফুল্লি ইনডোৰ প্লান্ট আৰু ইনডোৰ ভিতৰতো খুব ধুনীয়াকৈ এনেকেই গ্ৰীণ হৈ থাকে আৰু ইয়াৰ পাতবিলাক সাধাৰণতে সৰি যোৱা দেখা নাযায় হালধীয়া পৰা নেদেখে আৰু সৰি নাযায় গ্ৰীণে হৈ থাকে আৰু ইয়াক বিভিন্ন আকাৰত বনাব পাৰে বনচাইও কৰিব পাৰে বিভিন্ন ধৰণৰ চেপতো বনাব পাৰে খুব ধুনীয়া এটা প্লান্ট এই প্লান্টটো সাধাৰণতে এয়াৰপৰ্টবিলাকত থাকে আৰু মই দিল্লী এয়াৰপৰ্টত দেখিছোঁ এনেকুৱা একদম গ্ৰীণ হৈ থাকে গছবোৰ মই তেতিয়া ভাবিছিলোঁ এইবিলাক আৰ্টিফিচিয়েল বুলি কিন্তু মই এতিয়া গম পাইছোঁ যে নহয় বোলে এই চাইনাডল প্লান্টটোৱে বোলে তাত আছে আৰু খুব ধুনীয়া মই সেইকাৰণে মই নতুনকৈ সংগ্ৰহ কৰিছোঁ আচলতে মোক দুগৰাকী মানে বিচাৰিছিলে চাইনাডল প্লান্টটো আছে নেকি সেইকাৰণে ময়ো নিজেও সংগ্ৰহ কৰিছোঁ আৰু ইয়াৰ এতিয়া বৰ্তমান পুলি এভেইলেবল আছে আপোনালোকে যদি ল'ম বুলি ভাবে তেনেহ'লে ল'ব পাৰিব আৰু ইয়াৰ কিবা বিশেষ জানিম বুলি ভাবে নিশ্চয় আপোনালোকে গুগলত বা ইউটিউবত চাৰ্চ কৰিব আৰু ধুনীয়াকৈ গম পাব তাৰ পাছতে এইটো এটা প্লান্ট দেখিছেনে এইটো খুব ধুনীয়া এটা প্লান্ট এইটো মই কাৰ্ডি লাইন বুলিয়ে জানো ইয়াক বিভিন্ন ধৰণৰ নামেৰে জনা যায় মই কাৰ্ডি লাইন বুলিয়ে জানো আৰু মই যিখন নাৰ্চাৰীৰ পৰা আনিছিলোঁ সেই নাৰ্চাৰীখনত আকৌ মোক কেদাৰনাথ বুলি কৈছিলে মই নাজানো নামটো ইয়াৰ বিভিন্ন ধৰণে বেলেগকৈ কয় ইয়াৰ ভেৰাইটি বহুত বেছি আছে বৰ্তমান মোৰ ওচৰত 2-3টামান ভেৰাইটি আছে আৰু এই ভেৰাইটিটো নাই কাৰণে মই নতুনকৈ সংগ্ৰহ কৰিছোঁ আৰু ইয়াৰ পাতৰ চাইজটো বহুত বেছি ডাঙৰ হয় আৰু যেতিয়া ইয়াত মেচিয়ৰ হয় পাতখন তেতিয়া ইয়াত এটা য়েল্লো গ্ৰীণ আৰু ৰেড কালাৰ ভেৰিগেশ্যন হয় আৰু খুব ধুনীয়া এটা কালাৰ আৰু হয় যেতিয়া মেচিয়ৰ্ড হয় ইয়াৰ পাতখন আৰু ধুনীয়া হয় আৰু পাতৰ কাষে কাষে এটা ৰেড কালাৰ বৰ্ডাৰ আছে সেইকাৰণে বেছি ধুনীয়া হয় আৰু যিমানে মেচিয়ৰ্ড হ'ব পাতৰ সৌন্দৰ্য ইয়াৰ সিমানেই ধুনীয়া হ'ব যদি আপোনালোকে ল'ম বুলি ভাবিছে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব এইটো এটা খুব ধুনীয়া প্লান্ট আপোনালোকে এইটো ল'ব পাৰে এইটো একে কাৰ্ডি লাইন বুলিয়ে জানো মই আৰু ইয়াৰ
পাতৰ কালাৰ দেখিছেনে এইটো এইবিলাক গাৰ্ডিলাইনবিলাক সাধাৰণতে গুডলাক প্লান্ট হিচাপেও মানুহৰ ঘৰত লগোৱা হয় আৰু ভাল বুলি কয় তাৰ পাছতে এইজোপা দেখিছেনে এইজোপা একেবাৰে বেলেগ ইয়াৰ পাতৰ যিটো তলৰ ভাগটো সেইটো একেবাৰে ৰঙা হয় আৰু ওপৰ ভাগটো হোৱাইট আৰু গ্ৰীণ ভেৰিগেশ্যন আছে খুব ধুনীয়া এটা প্লান্ট এইজোপা মঞ্জুলা বুলি মই জানো আৰু ইয়াৰ বেলেগ কিবা নাম আছে যদি মই নাজানো মই মঞ্জুলা বুলিয়ে জানো এইটো খুব ধুনীয়া এতিয়া বাৰিষাত খুব ধুনীয়া গ্ৰ' হয় আৰু খুব ধুনীয়া এটা জোপোহা হয় আৰু দেখাত খুব ধুনীয়া লাগে এইজোপা যদি আপোনালোকে আচলতে এইজোপা বহুতৰ ঘৰতে আছে হয়তো কাৰোবাৰ ঘৰত যদি নাই ল'ম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব স্ক্ৰীনত থকা নম্বৰটোত মই কৈছোঁৱে হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট মাৰিব তেতিয়া ইয়াৰ প্ৰাইচটো গম পাব আৰু সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে এইজোপা দেখিছেনে লেমন পাইন এই লেমন পাইনজোপা যদি এনেকৈ চুই দিয়ে নহয় খুব ধুনীয়া এটা লেমন গোন্ধায় আৰু চিত্তনলা টাইপৰ গোন্ধায় এইজোপা চুই দিলে যেতিয়া গোন্ধাই থাকে তেতিয়া ওচৰলৈ মহ আৰু মাখি নাহে এইটো এটা খুব ধুনীয়া প্লান্ট এইজোপা মোৰ ওচৰত বহুত বেছি মই আনিছোঁ আৰু মোৰ ওচৰত নাথাকেই বিক্ৰীয়ে হৈ যায় এতিয়া মোৰ ওচৰত বৰ্তমান কেইটামান প্লান্ট আছে দুগৰাকী মানে বিচাৰি আছিলে সেইকাৰণে মই আনিলোঁ আৰু এতিয়া বৰ্তমান দুটামান আছে আপোনালোকে যদি ল'ম বুলি ভাবিছে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ কৰিব আৰু এইজোপা মোৰ ওচৰত থকা প্লান্ট এইজোপা খুব ধুনীয়া হয় দেখিছেনে এইজোপা মোৰ প্ৰায় 6 মাহমান হৈছে 6 মাহত এই ধৰণে জোপোহা হৈছে দেখিছেনে আৰু ই ঠাণ্ডা দিনত বেছি ধুনীয়া হয় দেখিবলৈ ঠাণ্ডা দিনত বেছি জোপোহা হৈ যায় আৰু দেখিবলৈ খুব ভাল লাগে মই যেতিয়া এনেকৈ ধুনীয়াকৈ ৰুই থৈ দিওঁ কিন্তু মোৰ ওচৰত নাথাকে বিক্ৰী হৈ যায় আৰু কিছুমানে ডাঙৰকৈও বিচাৰে আৰু জোৰ জবৰদস্তি লৈ যায় দি দিয়া হয় কিন্তু এইজোপা মই কোনোমতে থৈ লৈছোঁ আৰু কাৰোবাক লাগিলে এই ধৰণে পুলি আনি দিওঁ তাৰ পাছতে এইজোপা হৈছে ফিলোডেনড্ৰন বেলিয়ে নাম এইটো খুব ধুনীয়া ভেৰাইটি ফিলোডেনড্ৰনৰ স্কিনত দেখিছেনে মই দেখাই দিছোঁ তেনেকুৱা এটা লুক আহিব যেতিয়া ই মেচিয়ৰ্ড হ'ব পাতখিলা যথেষ্ট ডাঙৰ হ'ব তেতিয়া সেই স্কিনত থকা ফটোখন দেখিছে তেনেকুৱা ধৰণে এটা লুক আহিব ই এটা খুব ধুনীয়া ভেৰাইটি ফিলোডেনড্ৰন প্ৰজাতি হয় আপোনালোকে যদি সংগ্ৰহ কৰিম বুলি ভাবিছে স্ক্ৰীনত থকা নম্বৰটোত কল কৰিব আৰু হোৱাটছআপ কৰিব আৰু এইটো এটা ফিলোডেনড্ৰন প্ৰজাতি খুব ধুনীয়া ফিলোডেনড্ৰন চিলভাছ চাৰ্ট বুলি জানো এইটো ফিলোডেনড্ৰন খুব ধুনীয়া এটা লুক আহে যেতিয়া ই মেচিয়ৰ্ড হয় এই কাঠতে লগাই দিছোঁ মই দেখিছেনে ফটোখন সেই ধৰণে গোটেই পাতখন চিলভাৰ কালাৰ হৈ পৰে আৰু পাতৰ চাইজটো যথেষ্ট ডাঙৰ হয় যেতিয়া ইয়াক মছ ষ্টিকত দিয়া হয় নহয় তেতিয়া খুব ধুনীয়া এটা লুক আহে আৰু পাতৰ চাইজটো যথেষ্ট ডাঙৰ হয় সম্পূৰ্ণ চিলভাৰ কালাৰ হৈ পৰে আৰু খুব ধুনীয়া এটা ভেৰাইটি ফিলোডেনড্ৰন আপোনালোকে ল'ব পাৰিব তাৰ পাছতে এইটো এটা ৰাবাৰ প্লান্ট এইটো এটা মই লাইম গ্ৰীণ ৰাবাৰ প্লান্ট বুলিয়ে জানো এই লাইম গ্ৰীণ আৰু যিটো লিফ গ্ৰীণ তাৰ লগত ভেৰিগেশ্যন হৈছে খুব ধুনীয়া এটা লুক আহে এই প্লান্টটো মোৰ ওচৰত নাই গতিকে মই নতুনকৈ সংগ্ৰহ কৰিছোঁ আৰু ইয়াৰ পুলি আছে যদি আপোনালোকে ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত থকা নম্বৰটোত হোৱাটছআপ কৰিব এটা স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব খুব ধুনীয়া প্লান্ট আৰু ৰাবাৰ প্লান্টবিলাক সাধাৰণতে গুডলাক প্লান্ট আৰু লাকি প্লান্ট হিচাপে মানুহৰ ঘৰত ব্যৱহাৰ কৰে বুলি মই জানো যদি আপোনালোকে ল'ম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব এইটো এটা ৰাবাৰ প্লান্ট এইটো এটা হৈছে গ্ৰীণ আৰু হোৱাইট ভেৰিগেশ্যন থকা ভেৰিগেটেড ৰাবাৰ প্লান্ট এইটো খুব কমন যদিও এতিয়াও মানুহে লৈ থাকে ৰাবাৰ প্লান্ট গতিকে গুডলাক প্লান্ট বুলিও জনা যায় সেইটো কাৰণে মানুহবিলাকে সংগ্ৰহ কৰে যদি আপোনালোকে নাই তেনেহ'লে নিশ্চয় ল'ব পাৰিব স্ক্ৰীনত থকা নম্বৰটোত এটা স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ